তামুলপুৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন গুৰেশ্বৰত আজি 10 জুলাইত মাতৃ সন্মিলন অনুষ্ঠিত হৈ যায়। মাতৃ সন্মিলন উপলক্ষে পুৱা প্ৰায় 10 বজাৰ পৰা মাতৃসকলৰ দ্বাৰা বিয়ানাম প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাটাও দলে অংশগ্ৰহণ কৰে। ৰামচন্দ্ৰ আহিছে দবা শংখ বাজিছে শহুৰৰ পদূলি কইনাক নিশা মাগিছে ফুল পৰা পখিলা সময় বুজি নপালা শহুৰৰ পদূলি ৰৈ থকা এতিয়া মাতৃ সন্মিলন উপলক্ষে দুটিকৈ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হয়। শিশুৰ ব্যক্তিত্ব বিকাশত মাতৃৰ ভূমিকা এই বিষয়ত আলোচনা আগবঢ়াই শিশু শিক্ষা সমিতি অসমৰ সদস্যা অনিমা শৰ্মাই। আনহাতে বালিকা শিক্ষাত গুৰুত্ব এই সম্পৰ্কত আলোচনা আগবঢ়াই কুমাৰীকাটা নিকেতনৰ আচাৰ্যা জোনালী ওজাই। আনহাতে আজিৰ সভাত শংকৰদেৱ শিশু নিকেতন গুৰেশ্বৰৰ এটি মাতৃগোটও গঠন কৰা হয়। আজি 10/7/2024 বুধবাৰ আজি শংকৰদেৱ শিশু নিকেতন গুৰেশ্বৰত মাতৃ সন্মিলন অনুষ্ঠানটি আমি পালন কৰোঁ। এই অনুষ্ঠান দুজন সমল ব্যক্তিক মাতি আনিছিলোঁ। তেওঁলোকে মাতৃসকলে সন্তানৰ প্ৰতি কেনেকৈ কি দায়িত্ব পালন কৰিব লাগিব সেই সম্পৰ্কে সুন্দৰৰূপে মাৰ্গদৰ্শন কৰে। তাৰোপৰি মাতৃসকলৰ দ্বাৰা ইয়াতে বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মাতৃসকলে সুন্দৰভাৱে বিয়ানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু তাতে প্ৰথম দ্বিতীয় তৃতীয় দলক নিকেতনৰ তৰফৰ পৰা আমি পুৰস্কৃত কৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এইবাৰ মাতৃ সন্মিলন এটা খুব ধুনীয়া বিষয় হৈছে কি মাতৃগোট গঠন, যি মাতৃগোটে আগন্তুক দিনত স্কুলখনক বিভিন্ন প্ৰকাৰে আগবঢ়াই নিয়াত তেওঁলোকে সহায় কৰিব। আৰু আশা কৰোঁ এই গোটৰ দ্বাৰা আমাৰ নিকেতনখন আগুৱাই যাব আৰু নিকেতন উত্তম উত্তম কামনা কৰি প্ৰাৰম্ভিক বিন্দু হৈছে বিদ্যালয় আৰু এই প্ৰাথমিক বিদ্যালয়। এই দুই বিন্দু আমি যদি সংযোগ নকৰোঁ তেনেহ'লে শিক্ষা সফল নহয়। সেইকাৰণে কি কৰিছে যে মাতৃসকলক কেনেকৈ জুৰিব বিদ্যালয়ত, মাতৃসকলক কেনেকৈ টানি আনিব। এনেতো মাতৃসকল নাহে, আহিব নোৱাৰে, সম্ভৱ নহয়। কিন্তু বিদ্যালয়ত এনেকুৱা কিছুমান নিয়ম নীতি দিছে যিবিলাক নিয়ম নীতি ছাত্ৰ ছাত্ৰীৰ ঘৰত কৰিব লাগিব। এই ঘৰত যদি মাতৃসকলে সেই কথাখিনি নাচাই অধ্যয়ন নকৰে তেনেহ'লে গমেই নাপাব। একদম প্ৰাতঃ স্মৰণৰ পৰা আৰম্ভ কৰি পিতৃ মাতৃক সেৱা কৰা সেইবিলাককে আৰম্ভ কৰি বহুত কথা দিছে যিবিলাক কথা। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।